নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল সকলোলৈকে মই আজি আমাৰ অসমীয়াৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ অসমীয়া বাপতিসাহোন যিটো ৰঙালী বিহু হয়, সেই ৰঙালী বিহুটোৰ শুভেচ্ছা জনাইছোঁ। আৰু বন্ধুসকল আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। বন্ধুসকল আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোক দেখুৱাম যে ব্ৰইলাৰ ফাৰ্মত আমাৰ ড্ৰিংকাৰ ফিডাৰ আমি কেনেদৰে মেনেজ কৰিব লাগে, মানে মেনেজমেণ্ট কেনেকৈ কৰিব লাগে, ক্লিনটো কেনেকৈ ৰাখিব লাগে, ক্লিননেছ কৰি ৰাখিব লাগে। যদি আমি সেই ড্ৰিংকাৰ ফিডাৰখিনি যদি ভালদৰে নাৰাখোঁ বা ক্লিন কৰি নাৰাখোঁ, আমাৰ মেইনলি যিবিলাক ডিজিজ লাগে ব্ৰইলাৰ গাত সেইবিলাক মানে ষ্টাৰ্ট হয়, সৃষ্টি হয় আমাৰ এই ড্ৰিংকাৰ ফিডাৰ যদি লেতেৰা থাকে তেতিয়া। তো আজি দেখাই আছোঁ কেনেদৰে আপোনালোকে চাফা কৰিব, কি হয় কিমানটো লেভেল আপোনাৰ ক্ৰছ কৰিলে আপোনালোকে চাফা কৰিব লাগিব বা কেনেকৈ ধৰণে আপোনালোকে কৰিব, সেইখিনি চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। বন্ধুসকল এইটো চাওক, মোৰ অটো ড্ৰিংকাৰ হয়। একচুৱেলি মেনুৱেল ড্ৰিংকাৰ হ'লে কি হয়, আপোনালোকে ডেইলিটো চাফা পানী দিওঁতে চাফা কৰাই হয়, ধোৱাই যায়। কিন্তু সেইকাৰণে মেনুৱেল ড্ৰিংকাৰত ইমানটো প্ৰব্লেম নাথাকে আৰু ডিজিজটো মানে পানীৰ পৰা হোৱাটো চান্স নাথাকে বা ড্ৰিংকাৰৰ পৰা হোৱাটো চান্স নাথাকে। কিন্তু আমাৰ অটো ড্ৰিংকাৰত কি হয়, আমি এইকেইটা খুলিতো চাফা কৰিব নোৱাৰোঁ। আৰু সেই গতিকে আমাৰ কি হয়, ইয়াতে যেতিয়া লাগি থাকে অট'মেটিক যিটো পানীটো আহে, এতিয়া চাওক আপোনালোকে মোৰ এইটো লেভেল যিটো হয় ইয়াৰ পৰা পানী আহি থাকে। কিন্তু আমি যেতিয়া মেডিচিন দিওঁ টেংকিত বা মেডিচিন মিলাওঁ, কিবা কিবি মেডিচিন মিলালে তাত এটা লেয়াৰ সৃষ্টি হয়। এইবিলাক দেখিছেনে? এইটোহে, এইবিলাক চাওক আপোনালোকে, এইবিলাক চাওক দেখিছে? এইটো আমাৰ পানী পাইপেদি আহি কিনি ইয়াত ওলাই আহিছে। তাৰপিছত ইয়াত আহি এনেকৈ ড্ৰিংকাৰবিলাকত লাগি থাকে, দেখিছেনে? এই তলত দেখিছে? তো এনেকুৱা হ'বলৈ দিব নালাগে। মানে আমি এনেকুৱা যদি হৈ যায় তেতিয়াহ'লে আমি অলপমান এনেকৈ চাওক, তিতা কাপোৰ এখন ল'ব। প্ৰথমতে তিতা কাপোৰ, এনেকৈ তিতা কাপোৰ ল'ব। তিতা কাপোৰ লৈ ধুনীয়াকৈ মোহাৰি মেলি তলত যিডোখৰ হয় এনেকৈও মোহাৰিব তিতা কাপোৰে ধুনীয়াকৈ। বা যদি চাৰ্ফ বা ব্লিচিং পাউডাৰ লগাই কিনি আপুনি ব্লিচিং পাউডাৰ পানীৰে চাফা কৰিলে বেছি ভাল। তো এনেকৈ কৰিব ভালদৰে ঘঁহি আৰু সেইখিনি পানী আমি এইটো ড্ৰিংকাৰটো এনেকৈ দাঙি লৈ কিনি এনেকৈ বাল্টিটোত পেলাই দিলে এইটো চাফা হৈ যাব, লেতেৰা পানীখিনি পৰি যাব। দেখিলে? তো তেনেকৈ ধৰণে আমি কৰিব লাগিব। এনেকুৱা লেতেৰা হ'বলৈ আমি দিব নালাগিব। তো এতিয়া মোৰ ইয়াতে 46টা টোটেল ড্ৰিংকাৰ আছে। গোটেই 46টা ড্ৰিংকাৰ মই চাফা কৰিলোঁ আজি। প্ৰব্লেমটো হৈছে কি, আমাৰ এই ড্ৰিংকাৰত যদি এনেকৈ থাকে আৰু একেখিনি লেতেৰা পানীয়কে মুৰ্গীবিলাকে খাই থাকে, মুৰ্গীবিলাকে এইটো পানী খালে ইয়াতে দানা পৰে বা ভুচি পৰে, ফলিয়াবিলাক ইয়াত পৰে, তেনেকৈ ধৰণে লেতেৰা হৈ থাকে। তো ডেইলি পানী আমি ডেইলি চাফা কৰিব লাগে। ডেইলি ড্ৰিংকাৰটো ৰাতিপুৱা এবাৰ আমি ড্ৰিংকাৰটো চাফা কৰি দিব লাগে। সৰু কাপোৰ এখনে মোহাৰি দিলেই হৈ গ'ল। পানীখিনি পেলাই দিব লাগে, আকৌ ফ্ৰেছ ৱাটাৰ দি দিব লাগে। তো তেনেকৈ দিনত দুবাৰ যদি আমি কৰোঁ, তেতিয়াহ'লে সিহঁতৰ এই ড্ৰিংকাৰৰ পৰা বা এই লেতেৰা পানী খাই কিনি ইহঁতৰ বেমাৰ হোৱাৰ চান্সটো বহুত কম থাকে। আৰু এই ফিডাৰৰ ক্ষেত্ৰতো তেনেকুৱাই। ফিডাৰত কি হয়, ফিডাৰত এইটো আমি দানা দিওঁ যে দেখিছে, এইখন যিখন আমাৰ প্লেটখন হয়, এই ফিডাৰটোৰ ওপৰত যিখন লাগি থাকে, ইয়াত আমি যেতিয়া দানা দিওঁতে ইয়াত দানাৰ গুৰিবিলাক লাগি থাকে আৰু ইয়াত এটা ভেঁকুৰ উৎপন্ন হয়, দেখিছেনে? এই ভেঁকুৰটো যেতিয়া উৎপন্ন হয়, এই ভেঁকুৰটোৰ লাহে লাহে আমি আকৌ নেক্সট দানা দিয়াৰ লগে লগে এই ভেঁকুৰটো দানাৰ লগত মিক্স হৈ যায়। তাৰপিছত মুৰ্গীয়ে খোৱাৰ লগে লগে ইহঁতৰ বিভিন্ন ধৰণৰ মানে মুৰ্গীৰ ব্ৰইলাৰ বেমাৰ হোৱাৰ চান্স থাকে। তো বেছিকেলি বেমাৰ হোৱাৰ চান্স থাকে ইহঁতৰ এই কক্সিডিঅ'চিছ বুলি এটা বেমাৰ থাকে, যিটো ব্লাড থাকে বা আপোনাৰ ডাইৰেক্ট দানা পায়খানা কৰিলে ডাইৰেক্ট দানাটো ওলাই যায়, তেজ থাকে। তো সেই বেমাৰটোৰ সৃষ্টি হয় বেছিকেলি। তো আৰু বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ চান্স থাকে, যেনেকৈ লুজ মোচন, ডায়েৰিয়া, তো তেনেকুৱা ধৰণৰ। তো সেই গতিকে আমি এই ভেঁকুৰবিলাক চাফা কৰি ৰাখিব লাগে। এই যেতিয়া ভেঁকুৰ লাগিব তেতিয়া আমি লগালগ চাফা কৰি, কিন্তু ইয়াৰ যিখিনি ভেঁকুৰ লাগিব সেইখিনি আমি ইয়াত মোহাৰি দিলে লগে লগে ইয়াত ড্ৰিংকাৰ ফিডাৰৰ ভিতৰত পৰি যাব। সেইটো কৰিব দিব নালাগিব। এইখন লাহেকৈ খুলি ল'ব লাগিব আৰু খুলি লৈ আমি বাহিৰলৈ আনি বা এনেকৈ হাওলাই লৈ কিনি চাফা কৰিব লাগিব, যাতে বস্তুটো ইয়াত থকা গোলাখিনি বাহিৰত পৰি যায়, বা বাল্টি এটা পাতি ল'ব লাগিব, বাল্টিটোত যাতে পৰি যায়। তো তেনেকৈ ধৰণে কৰিব লাগিব। তেনেকৈ কৰিলে বহুতখিনি আমি ছেভ কৰিব পাৰিম বেমাৰৰ পৰা আমাৰ ব্ৰইলাৰখিনি। তো এইকেইটা নিয়ম আমি পালন কৰিবই লাগিব। পালন নকৰিলে কিন্তু আপোনাৰ ফাৰ্মত বেমাৰ লগাৰ চান্স বহুত বেছি থাকে। ইকলা যিটো হয়, ইকলাই বেমাৰটো লগাৰ চান্স থাকে, মানে যিকোনো বেমাৰ। আৰু কাৰোবাৰ এটা যদি কুকুৰা লাগি থাকে আৰু ইহঁতি পানী একেটা ড্ৰিংকাৰতে পানী খায়,
বাকীবিলাকেও। তো তেনেকৈ ইটোৰ পৰা সিটোলৈ যোৱা চান্স থাকে। তো সেই গতিকে পানীখিনি বা ফিডাৰখিনি আমি সেই ভেঁকুৰবিলাক বা পানী ডিংকাৰবিলাক আমি চাফা কৰি থকাটো আমাৰ মানে অতিকৈ প্ৰয়োজনীয়। তো বন্ধুসকল, মই জাষ্ট মানে আপোনালোকক মই যিদৰে কৰিছোঁ বা কৰোঁ তেনেদৰে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰো যদি মতামত জনাবলৈ নাপাহৰিব। কিবা যদি আপোনালোকৰ আইডিয়া আছে এইবিলাকৰ ওপৰত, বহুতৰ হয়তো মোতকৈ বেছি ভাল আইডিয়া আছে বা এক্সপিৰিয়েঞ্চ আছে, তো অনুগ্ৰহ কৰি জনাব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বন্ধুসকল, ধন্যবাদ।